হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ এটি নতুন ব্লগলৈ। আৰু আজি মই ঘৰলৈ আহিছোঁ মানে কি আমাৰ হ'ল ফাকুৰ আজি তোলনি বিয়াৰ পাৰ্টি। আৰু এইফালে আমাৰ জিকি কাজি লুথুৰি মুখত দিয়া হ'ব, সিহঁতে আহি পাইছে। আজি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। আজি আমাৰ ঘৰতে এনেকৈ আমাৰ থাপনাখনৰ সন্মুখতে আমাৰ চিমি ছোৱালী জিগিৰ লুথুৰি মুখত দিয়া হৈছে। আৰু বিশেষকৈ মামাক মানে আমাৰ চিকু জিচু সিহঁতে একেবাৰে লঘোণে আছে, গা পা ধুই একদম ৰেডি। ইফালে দেখিছে জিকিজনীয়ে কি হৈছে তাই ধৰিব পৰা নাই, কান্দিব ধৰিছে। আৰু একেবাৰে অনুষ্টুপীয়াকৈ লুথুৰি মুখত দিয়া পৰ্বটো এয়া আমাৰ কৰিছে। জিকি চাইছে দে জিচু এইটো হ'ল অঞ্জলি খুৰী আমাৰ মেইন বস্তু। একদম পিঠা কৰি দিছে অঞ্জলি খুৰী। আমাৰ পৰিয়ালত যিকোনো সৰু ডাঙৰ যিয়ে পৰ্ব নহওক কিয় মানুহৰ মুখত পিঠাগুড়ি ঘঁহাটো অঞ্জলি খুৰীৰ এটা মেইন কাম। গতিকে ময়ো আজি খুৰীৰ মূৰত পিঠাগুড়ি জিকিৰ আজি লুথুৰি মুখত দিয়া। আমি লুথুৰি খাইছোঁ ন, আমাৰ জিকি আজি লুথুৰি খাইছে। এইজনী জিকি মা ন, তুমি লুথুৰি খাইছা? এইয়া লুথুৰি খাইছে। এইটো হ'ল ফাকুৰ তোলনি বিয়া, এটা আজি পাৰ্টি চাম কি কি আৰম্ভ হৈছে, কি কি হোৱা নাই। চাওঁ তোমাৰ মা এইবিলাক কি কিয় গৈছা মেহেন্দি? আজি ফাকু মাহিৰ কি হা? হয় নহ'লে কফিৰ ব্যৱস্থা ইয়াতে না হা? আমি এতিয়া ৰাতিপুৱা আহি চাহ তাহ খালোঁ আৰু অলপ পিছত অলপ পিছত আজি কাছি আহিম। প্ৰথমতে চালোঁ পৰিৱেশটো কেনেকুৱা, চাই ল'লোঁ আমাৰ খুৰী ঘূৰি। আৰু এইবাৰ আমি আমাৰ ফাকুৰটোক চাব আহিছোঁ। ফাকু কইনা হৈছে, মেকআপ কৰি আছে, চাই ভাল কি কৰি আছে। আৰু এয়া হ'ল আমাৰ কইনা ফাকু কইনা। মেকআপ কৰি আছে। আয়ো হামি জিগি আজি লুথুৰি খালা? আৰু এইফালে আমাৰ পাৰ্টিৰ কাৰণে জিচু চিকু দেখিছে নাই, মেকআপ কৰি আছে। চিমি মেকআপ আৰ্টিষ্ট। ফাৰ্ষ্ট কোন হ'ব, জিচু না চিকু আজি ষ্টাইলত? আপোনালোকে ভোট কৰবচোন। অনলি মই চা চিকু মুখখন চাও। মই নল্লু কিয়? তোৰ কাম আছে বেছিকে, কিন্তু জিচুটো কাম নকৰে আমাৰ আজি। ইয়াৰ সংগঠন আপুনি দেখাইছে দে কিনে দেৰি হৈ আছে, মিলা নাই কিন্তু ওপৰত। মেকআপ আৰ্টিষ্টে মেকআপ কৰি আছে আমাৰ জিচুলাক। কেনে যথাতে আজি প্ৰথম দেখোন তাইক। সেইটো আইতা আহে চিন্তু খোৱা, পটাপট খোৱা আৰু ৰেডি হোৱা। চিন্তু
জলদি সে রেডি হও যা আমার ভাগিন এতো অৰুণাচল থাকে বাইদেউ ল'ৰা এবাৰ আমাৰ মেকআপত লাগি গৈছে কোনে মিষ্টাৰ কষ্টপ ঠাকুৰীয়া যিছু লৈ গৈছে মোৰ নাম যিছু নহয় মই নাহৰ ঠাকুৰীয়া নাহৰ ঠাকুৰীয়া নাকত মিলা নাইতো মিলি দিবা দিবা গিলা চব দিবা এনে হেণ্ডচামে আছিল নাকটো অলপ ডাঙৰ হৈ গৈছে তো লাগাত কৰি অলপ বেছি না তোৰ মুখখন যদি ডাঙৰ হ'লই মিলি গ'ল কিন্তু এটো বক দিবা লাগিবা কি লিপ বাম নেকি লিপষ্টিক পাতলা লিপ বাম নে লিপষ্টিক বৰ হ'ব না দিবা লাগব আৰু উঠৰ লগত মিলা লিপষ্টিক ঘৰ নেকি ল'ৰা মানুহ ধুনীয়া হৈছে কিন্তু মিলি গৈছে গোটে মাহা আপি আৰু ইফালে লাহে লাহে দুপৰীয়া ফাকুৰ ৰিচিপশ্যন পাৰ্টি আৰম্ভ হৈ গৈছে আমিও সাজি কাচি আহিলোঁ আৰু ইফালে পৰিৱেশটো দেখাইছোঁ কিছু ভিডিঅ' কৰি এই দিনটো পাৰ্টি ধুনীয়াকৈ শেষ হৈ গ'ল আৰু এয়া হ'ল আবেলিৰ সময় আবেলি আচলতে আমাৰ জেঠাই ল'ৰা দাদা বাইদেউহঁত আহিছে আৰু তেওঁলোকৰ লগত এনেকৈ কিছু টাইম স্পেণ্ড কৰিছোঁ পেহী আহিছে পেহীৰ ছোৱালী যিটো আলহীখিনি আমাৰ ঘৰৰ আলহীখিনি পাৰ্টিলৈকেও আহিছে গোটেইখিনিৰ লগত এনেকৈ ধুনীয়াকৈ বহুত দিনৰ মূৰত লগ হ'লোঁ আৰু এয়া হ'ল ৰাতিৰ দৃশ্য যিহেতু ৰাতি আমাৰ কইনাজনী ফাকুৱে একেবাৰে ফ্ৰী হ'ল আৰু আমাৰ এয়া প্ৰাপ্তিক দেখিছেনে প্ৰাপ্তি আৰু সিহঁতৰ লগৰীয়াবোৰ আছে সিহঁতে হেনো ডেন্স কৰে গতিকে সিহঁতৰ লগতে এনেকৈ কিছু সময় থাকিলোঁ আৰু এনেদৰে পৰিয়াল পৰিজনৰ লগত এটা সুন্দৰ দিন পাৰ কৰিলোঁ আৰু পাৰ্টি উপভোগ কৰিলোঁ তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ আজিলৈ বাই